গুড মৰ্ণিং এভৰিৱান। আজি ৰাতিপুৱা বিচনাৰ পৰা শুই উঠি প্ৰথমতে মই মোৰ চুলিগছা ভালদৰে বান্ধি ল'লোঁ। তাৰপিছত বাহিৰত গৈ দেখিলোঁ ইয়াৰ উৎপাত। দেখিছেনে ইয়াৰ উৎপাতবোৰ? কেনেকৈ চেয়াৰখনৰ পৰা ৱালত জঁপিয়াব খুজিছে। এইখন ইয়াৰে চেয়াৰ হয় দেই, ইয়াত বেলেগ কোনেও নবহে। খেলা আৰম্ভ হৈ গ'ল আৰু তাৰ পিনে আমাৰ বগনভিলা পাহি দেখিছেনে কিমান ধুনীয়া হৈছে। পিছে এতিয়া মই ফুল চাই থাকিলে হ'বনে? নহ'ব ৰাইজ। সেইকাৰণে মই মুখ হাত ধুই অলপ ফ্ৰেছ হৈ আহিলোঁ। গৰম পানী এগিলাচ খাবলৈ হাতত তুলি ল'লোঁ। ৰাতিপুৱা সদায় মই গৰম পানী লাগিলে গৰম দিনেই হওক বা ঠাণ্ডা দিনেই হওক, কিন্তু গৰম পানী ৰাতিপুৱা। তাৰপিছত মায়ে মোক টেঙামৰাৰ পাত বাৰীৰ পৰা ছিঙি আনিব দিলে। তাকে ছিঙিবলৈ মই বাৰীলৈ গ'লোঁ, কাৰণ মায়ে এতিয়া ভাত বনাব। কাৰণ ৰাতিপুৱা মই সদায় ভাতহে খাওঁ, বেলেগ একো নাখাওঁ। তাৰপিছত মই আমাৰ কুকুৰাটোক কিবা অলপ খাবলৈ দিলোঁ। তাৰপিছত মায়ে মোক আকৌ জলকীয়া ছিঙিবলৈ দিলে। তাৰপিছত মই জলকীয়া ছিঙিবৰ কাৰণে বাৰীলৈ গ'লোঁ আৰু দেখিছেনে আমাৰ জলকীয়াবোৰ কেনেকৈ লাগিছে। এডাল গাছ নহয় দেই, আৰু বহুত গাছ আছে এনেকুৱা। আৰু মই ইপিনে জলকীয়া ছিঙি লৈ আনিলোঁ। তাৰপিছত ইপিনে মাৰ ভাতো হ'ল আৰু মোৰ গা পা ধুই লোৱা হ'ল। আৰু তাৰপিছত মই ভাত খাবলৈ ল'লোঁ। আৰু ভাত খাই লৈ দালি কিবা কিবি এনেকৈ মায়ে বনাইছিলে, ভাত খাই ল'লোঁ। আৰু তাৰপিছত আজি ভিডিঅ'টো ইমানেই আছিলে। নেক্সট ভিডিঅ'ত পুনৰ লগ পাম। বাই বাই।